আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DWE শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ যেটো সেকেন্ড ভেৰিফিকেশন লিষ্ট সেই সন্দৰ্ভত আজিৰ দিনটোত এটি বিশেষ নোটিছ পাব্লিছ কৰিলে। এই নোটিছটোত কি উল্লেখ কৰিছে যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম পাই হেকলৈ ভিডিঅ'টো চাই যাব। আৰু নোটিছটোত উল্লেখ কৰিছে যে এইটোৱে লাষ্ট চান্স তেখেতসকলৰ বাবে যদি এবসেন্ট থাকে কিবা কাৰণে তেনেহলে কেণ্ডিডেটছৰ কেনসেল কৰি দিয়া হ'ব। তো হবিশেষ এইটো ভিডিঅ'ত জনাম। তো আহক আজিৰ মূল বিষয়টোলৈ। DWEৰ ৱেবসাইটত যদি যাওঁ আমি স্ক্ৰল ডাউন কৰি প্লাই তাতে আজিৰ দিনটোত পাব্লিছ হোৱা এটা নোটিছ দেখা পাম। যি নোটিছটো আহিছে অলৰেডি যিসকল প্ৰাৰ্থীৰ কাৰণে সেকেন্ড ভেৰিফিকেশন লিষ্ট পাব্লিছ কৰিছিলে NIOS প্ৰাৰ্থীসকলৰ বাবে, যি NIOS প্ৰাৰ্থীসকল অলৰেডি 2020 চনৰ যেটো এডভাইসমেন্টত আছিল, অৰ্থাৎ এই যে আপোনালোকে যেটো নোটিছ দেখা পাই আছে এই নোটিছটোৰ ওপৰত বেছ কৰি এই আজিৰ দিনৰ নোটিছটো আহিছে। তো এই নোটিছত আসলতে কি উল্লেখ কৰিছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশনে আজিৰ দিনটোত অৰ্থাৎ 10/6/2025 আজিৰ দিনটোত পাব্লিছ কৰিছে এই বিশেষ নোটিছটো। ইয়াতে উল্লেখ কৰিছে যে যিসকল প্ৰাৰ্থী ইতিমধ্যে আপোনালোকে জানে যে সিটেট কোৱালিফাই কৰা প্ৰাৰ্থীসকলৰ যি কেছ আছিল সেই কেছ সন্দৰ্ভত আমি ইতিমধ্যে ভিডিঅ' আকাৰে আপোনালোকক জনাইছিলোঁ যে কাৰ বাবে আহিছে। যদি আপোনালোকে সেই বিশেষ কথাখিনি নাজানে আজিৰ ভিডিঅ'টো যদি চাই আছে তেনেহলে হয়তো প্ৰথম ভিডিঅ'ৰ বিষয়ে যদি নাজানে তেনেহলে আপোনালোকে কিন্তু কথাখিনি বুজি নাপাব। তো তাৰ বাবে যদি আপুনি আমাৰ এইটোৰ ৰিলেটেড যেটো প্ৰথম নোটিছ আছিল সেই ভিডিঅ'টো যদি চাব বিচাৰে তেনেহলে আমাৰ চেনেলটো ভিজিট কৰিব পাৰে। তো আজিৰ এই নোটিছটোত উল্লেখ কৰিছে যে যিখিনি প্ৰাৰ্থীয়ে ফাৰ্স্ট ফেজ অৰ্থাৎ সেকেন্ড ফেজৰ যেটো প্ৰথম নোটিফিকেশন আছিল সিটেট কোৱালিফাই কৰা প্ৰাৰ্থী যিসকলৰ NIOS DLED আছে 18 মহিয়া তেখেতসকলৰ বাবে। যিসকল প্ৰাৰ্থী এবসেন্ট আছিল ইয়াত উল্লেখ কৰিছে 4 জনকৈ প্ৰাৰ্থী এবসেন্ট আছে। এই এবসেন্ট থকা প্ৰাৰ্থীসকলৰ বাবে পুনৰ এটি বিশেষ ডেট ধাৰ্য কৰিছে যেটো হল আপোনালোকে ইয়াত দেখা পাব যে 13 জুন 2025। টাইম দিছে দিনৰ 11 বজাৰ পৰা 2 বজালৈকে। ভেনু দিছে কনফাৰেন্স হল অফ ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশন আসাম। তো বন্ধুসকল এই যেটো টাইম 13 জুন 2025 এটা দিনতে হ'ব। 4 জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিছে। এই প্ৰাৰ্থীসকলে যদি কিবা কাৰণত এবসেন্ট থাকে তেনেহলে তেওঁলোকৰ কেণ্ডিডেটছৰ ৰিজেক্ট কৰি দিয়া হ'ব উইদাউট assigning any reason thereof। তো ইয়াত উল্লেখ কৰিছে স্ট্ৰিক্টলি দিছে যে যদি এবসেন্ট থাকে তেনেহলে কেণ্ডিডেটছৰ কেনসেল হ'ব। আৰু লগত লৈ যাব দিছে যাৱতীয় অৰিজিনাল ডকুমেন্টস লগতে এটা ফটোকপি সেট বনাব দিছে। আপোনালোকে নিশ্চয় জানে আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো অনলাইন এপ্লিকেশন ফৰ্ম দিছে। আপুনি যেটো অনলাইনত এপ্লিকেশন কৰিছিলে এজন শিক্ষকৰ বাবে বা 2020 চনত যেটো এপ্লিকেশন কৰিছিলে সেই এপ্লিকেশন ফৰ্মটো লাগিব। লগতে দিছে এডমিশন ৰেকৰ্ড স্লিপ অফ DLEDৰ এডমিশন ৰেকৰ্ড বা স্লিপ যেটো আছে এটো ল'ব লাগিব। এপইন্টমেন্ট লেটাৰ, মাইনৰ্স অফ SMC, অ্যাটেন্ডেন্স ৰেজিষ্টাৰ অফ স্কুল। তাৰপিছত আছে নাম্বাৰ ফৰ ইউডাইছ ৰেকৰ্ড এজ এ প্ৰুফ দ্যাট দে ওয়ার ইন সার্ভিস এজ অন 10/08/2017। তো আৰু লগতে আছে অল ৰিলেভেন্ট ডকুমেন্টস ইনক্লুডিং এডুকেশনাল কোৱালিফিকেশন। তো আপোনাৰ যিখিনি ৰিলেভেন্ট ডকুমেন্টস হয় সেই গোটেইখিনি আপোনালোকে অৰিজিনাল কপি লগতে ফটোষ্টেট কপি এটা সেট বনাই লৈ যাব সেলফ এটেস্টেড কৰি। তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই বিশেষ নোটিছটো জনাবলৈ চেষ্টা কৰিলো। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।